লগতকৈ 26ত ভোট নিদিওঁ হাৰি তেনেকা ভোট নালাগেও না যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেনেকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে ডেৰ মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ চেণ্টিমেণ্টক ৰেচপেক্ট নকৰে আপোনালোকক মই ভিডিঅ'টো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰতো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এইটোও জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ ল'ৰা হ'লে মোৰ দেউতা হ'লে মই আই কেন টেক এ ডিচিশ্যন মই কেনেকৈ লৈ যাব পাৰোঁ গতিকে এই কথাবিলাক মই ভাবোঁ যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে আৰু এইটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশ্যনত লৈ যাব নালাগে আৰু কোনো অসমীয়াই নিবিচাৰে এইটো যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এইটো এনেকৈ কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গেৰেণ্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেণ্ডছ অন দ্য ক্ৰাউড সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম কিন্তু যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি 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 ভাবি আছে লগতকৈ 26ত ভোট নিদিওঁ হাৰি তেনেকা ভোট নালাগেও না যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেনেকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে ডেৰ মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ চেণ্টিমেণ্টক ৰেচপেক্ট নকৰে আপোনালোকক মই ভিডিঅ'টো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰতো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এইটোও জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ ল'ৰা হ'লে মোৰ দেউতা হ'লে মই আই কেন টেক এ ডিচিশ্যন মই কেনেকৈ লৈ যাব পাৰোঁ গতিকে এই কথাবিলাক মই ভাবোঁ যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে আৰু এইটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশ্যনত লৈ যাব নালাগে আৰু কোনো অসমীয়াই নিবিচাৰে এইটো